সেইটো আমি কেনেকৈ আমি কিছু পৰিমাণে ৰোধ কৰিব পাৰোঁ এইটো নহয় যে আমি ইংৰাজী ভাষা ক'ব নালাগিব আমি ইংৰাজী ভাষা সদায় জানিবই লাগিব শিকিবই লাগিব তাৰ লগে লগে এনেকুৱা এক ধৰণৰ পৰিৱেশ তন্ত্ৰ আমি গঢ় দি লওঁ যাতে য'ত এজন ছাত্ৰই নিজৰ মাতৃভাষাৰ লগতে ইংৰাজী বা অন্যান্য যিবিলাক ভাষা শিকিবলগীয়া থাকে আটাইবোৰ সমান গুৰুত্বৰে তেওঁলোকে শিকিব পাৰে আৰু এই ক্ষেত্ৰত কিছুমান ভাষাতত্ত্ব বা সমাজ বিজ্ঞানৰ ক্ষেত্ৰতো আমি কিছুমান আমি মডেল দেখিবলৈ পাওঁ সেইবিলাকৰ ভিতৰত ডেভেলপমেণ্টেল মেইনটেনেন্স মডেল বা টু ৱে অৰ ডুৱেল মিডিয়াম মডেল বা একেবাৰে শেহতীয়াকৈ ইউৰোপ বা অন্যান্য দেশবিলাকত অত্যন্ত জনপ্ৰিয় হোৱা ট্ৰান্সলেংগুৱেজিং যিটো মডেল তেনেকুৱা ধৰণৰ যদি মডেল আমাৰ শিক্ষা ব্যৱস্থাটো আমি আনিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ভাষাবিলাক আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে থাকিব আৰু ভাষাৰ স্বাৰ্থতে আমি ভাষাবিলাক আমি জীয়াই ৰাখিব পাৰিম ইয়াৰ উপৰি যিবিলাক ব্যক্তিগত শিক্ষানুষ্ঠান আছে তাতো যদি লেংগুৱেজ অফ ৱাইডাৰ কমিউনিকেশ্যন হিচাপে আমাৰ অসমৰ ক্ষেত্ৰতে বা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰতে যদি আমি অসমীয়া ভাষাক বাধ্যতামূলকভাৱে আমি দিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ এই ভাষাটো বহুত দিনৰ কাৰণে থাকি যাব অন্ততঃ কেইটামান শতিকাৰ কাৰণে থাকি যাব বুলি মই ভাবিছোঁ আৰু চৰকাৰৰ ফালৰ পৰা যদি আমি ভাষাৰ যিটো পৰিকল্পনা যিটো নীতি এই ক্ষেত্ৰতো যদি আমি ষ্টেটাছ প্লেনিং কৰ্পাছ প্লেনিং বা তেনেকুৱা ধৰণৰ একুইজিশ্যন প্লেনিঙৰো যদি আমি ব্যৱস্থা কৰিবলৈ পাৰোঁ য'ত বাধ্যতামূলকভাৱে নিজৰ মাতৃভাষাবিলাক অসমীয়াকে নহয় অন্যান্য যিবিলাক জনগোষ্ঠীয় মাতৃভাষা আছে সেইবোৰ ভাষাকো যাতে তেওঁলোকে পঢ়ুৱাব বা শিকাব পাৰে তাৰ যদি ব্যৱস্থা চৰকাৰে কোনো ধৰণৰ নিৰ্দেশনাৰ জৰিয়তে যদি কৰিব পাৰে তেতিয়াহ'লে আমাৰ ভাষা বহুদিনলৈ জীয়াই থাকিব আৰু যেতিয়া ভাষাটো চৰকাৰী শিক্ষা ব্যৱস্থাৰ মাজত কটকটীয়াকৈ থাকিব তেতিয়াহে ভাষাটোৰ প্ৰতি এক ধৰণৰ লয়েলটি ছাত্ৰ ছাত্ৰীসকলৰ লয়েলটি যিটো আনুগত্য সেইটো থাকিব আৰু সেইটো থাকিলেই তেওঁলোকে ভাষাটোৰ উত্তৰণৰ কাৰণে কাম কৰিবলৈ যত্ন কৰিব আৰু শেহতীয়া নহয় আচলতে একেবাৰে শেষত কথা এটা মই ক'ব বিচাৰিছোঁ যোৱা কিছুদিনৰ পৰা আমাৰ অসমীয়া ভাষাৰ দুৰৱস্থাৰ ক্ষেত্ৰত চবেই কয় যে আমাৰ অসমীয়া ভাষা ব্যৱহাৰ কৰোঁতা বা কওঁতাসকল সচেতন নহয় তেওঁলোকে কোনো ধৰণৰ বাতৰি কাকত নপঢ়ে তেওঁলোকে কোনো ধৰণৰ আলোচনী এখন ঘৰত নাৰাখে এই ক্ষেত্ৰত মোৰ কিন্তু এটা এক ধৰণৰ বিপৰীত মন্তব্য বা বিপৰীত এটা কনচেপ্ট মোৰ মনত সদায় থাকে আমি আচলতে এইটো দুখ দি একো লাভ নাই কাৰণ ইণ্টাৰনেট এনেকুৱা এটা বস্তু ইণ্টাৰনেট এনেকুৱা এটা সৃষ্টি যেটোক আমি ডিছৰাপটিভ ইনোভেশ্যন বুলি আমি হয়তো ক'ব পাৰোঁ অসমীয়াত আমি কি বুলি ক'ম ডিছৰাপটিভ ইনোভেশ্যন আমি প্ৰতিৰোধী উদ্ভাৱন বুলি ক'ব পাৰোঁ নহয় প্ৰতিৰোধী উদ্ভাৱন বুলি আমি ক'ব পাৰোঁ এই যে ডিছৰাপটিভ ইনোভেশ্যন এইবিলাকে এটা তথাকথিত এটা প্ৰচলিত এটা ব্যৱস্থাক ধ্বংস কৰি নতুন এটা ব্যৱস্থাক তেওঁলোকে আমন্ত্ৰণ জনাই আনে যেনেকৈ এটা সময়ত প্ৰেছৰ যেতিয়া আৱিষ্কাৰ হৈছিলে মুদ্ৰণ যন্ত্ৰৰ যেতিয়া আৱিষ্কাৰ হৈছিলে তেতিয়া তথাকথিত যিবিলাক ব্যৱস্থা আছিলে তেওঁলোকে থ্ৰেটেণ্ড ফিল কৰিছিলে তাৰপিছত যেতিয়া কম্পিউটাৰৰ যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়াও তথাকথিত যিবিলাক পেছা বা যিবিলাক ব্যৱস্থা আছিলে তেওঁলোকে থ্ৰেটেণ্ড ফিল কৰিছিলে আৰু এতিয়া সেইটো হৈছে ইণ্টাৰনেট হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাকেও হয়তো এটা থ্ৰেটেণ্ড ফিল কৰিছে আৰু তাৰ কাৰণে আমি ইণ্টাৰনেটক দোষ দি লাভ নাই তাৰ কাৰণে আমি নতুন যিবিলাক ব্যৱস্থা হয়তো সেই যে আমাৰ আগৰ আলোচনাবিলাকত আমি কৈছোঁ যে অনলাইন আলোচনা বৈদ্যুতিন আলোচনী বা অনলাইন ডিক্সনাৰী বা তেনেকুৱা ধৰণৰ যিবিলাক যিমান সমল আমি ডিজিটেল ৱৰ্ল্ডত আমি সৃষ্টি কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগে আৰু হয়তো এনেকুৱাও হ'ব পাৰে যে আজিৰ পৰা 10 বছৰ পিছত ইণ্টাৰনেট নাথাকিবও পাৰে ইণ্টাৰনেটৰ সলনি অন্যান্য কিবা প্ৰযুক্তিবিদ্যা আহিব পাৰে আৰু ভাষাটোৱে এই যে নতুন নতুন প্ৰযুক্তিবিদ্যা যেতিয়া আহে সেই প্ৰযুক্তিবিদ্যাটোৰ প্ৰতি কেনেকুৱা ধৰণৰ ৰেছপন্স কৰিছে সেইটোৰ ওপৰতে ভাষাটোৰ জীৱদশা যিটো সেইটো নিৰ্ভৰ কৰে অৰ্থাৎ ইণ্টাৰনেট অহাৰ লগে লগে ইণ্টাৰনেটৰ মজিয়াত ইণ্টাৰনেটৰ কোঠাৰ ভিতৰত আমি ভাষাটো কিমান সোমাই যাব পাৰিছোঁ আৰু যদি আমি সোমাই যাব পাৰিছোঁ তেতিয়াহ'লে আমি প্ৰতিযোগিতাত তিষ্ঠি থাকিব পাৰিম আৰু যদি পৰা নাই তেতিয়াহ'লে আমাৰ মৃত্যু অনিবাৰ্য
এতিয়া মই কৈছোঁ যে 10 বছৰ বা 15 বছৰ পিছত ইণ্টাৰনেট নাথাকিবও পাৰে কোনোবাই হয়তো এতিয়া মাৰ্ক জুকাৰবাৰ্গ বা অন্যান্য যিবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত কাম কৰা যিবিলাক মানুহ তেওঁলোকে গুগল গ্লাছৰ কথা কৈ আছে হয়তো গুগল গ্লাছতেই বা তেনেকুৱা ধৰণৰ গ্লাছতে সকলোবোৰ তথ্য উপলব্ধ হ'ব পাৰে হয়তো আমাৰ যিটো ঘড়ী স্মাৰ্টফোন স্মাৰ্ট ঘড়ী স্মাৰ্ট ৱাচ সেইটোতে হয়তো সকলোবোৰ বস্তু থাকিব পাৰে গতিকে যিয়েই প্ৰযুক্তিবিদ্যা নাহক সেই প্ৰযুক্তিবিদ্যাত যদি আমি ভাষাটো সোমোৱাই দিব পাৰোঁ তেতিয়াহে আমাৰ ভাষাত তিষ্ঠি থাকিব আৰু মই আশা কৰোঁ যে এইটো হ'ব আৰু আমি অসমীয়া ভাষীসকল আমি পিছ পৰি নৰওঁ কাহানিও আৰু এই ক্ষেত্ৰত সাহিত্য সভাই যথেষ্ট ভূমিকা ল'ব লাগিব আৰু সাহিত্য সভাৰ লগতে অসমৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় সকলোৱে প্ৰত্যেকটো ভাগিদাৰী ষ্টেক হোল্ডাৰে তেওঁলোকে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব আৰু তেনেকুৱা হ'লে ভাষাটো ভৱিষ্যতলৈ জীয়াই থাকিব বুলি মই আশা কৰিছোঁ আৰু সদশেষত মই পাঠশালাবাসীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ দৰে ব্যক্তি এজনক ইয়ালৈ আমন্ত্ৰণ কৰি দুআষাৰ ক'বৰ কাৰণে সুযোগ দিছে বিশেষকৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া আৰু সভাপতি তাৰপিছত আমাৰ উদ্যোক্তা সমিতিৰ সভাপতি আৰু মোৰ লগত একেলগে মঞ্চত উপবিষ্ট মোৰ আন কেইগৰাকী বক্তা এইটো পেনেলত বিশেষকৈ পলাশ দা আৰু সঞ্চালক ধূৰ্জ্যোতি শৰ্মা ডাঙৰীয়া আৰু আনগৰাকী বক্তা শইকীয়া ডাঙৰীয়া লগতে বিজিত গগৈ ডাঙৰীয়া আৰু আমাৰ ইতিহাস সংকলনৰ সচিব ডাঙৰীয়া আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা ৰাইজ যিসকলে আমাৰ এই গোটেই পেনেল ডিছকাশ্যনটোত ভাগ ল'লে বা শুনিলে আপোনালোক আটাইয়ে সহযোগিতা আগবঢ়ালে তাৰ বাবে এক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই মোৰ সামৰণি মন্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ অৰূপনাথ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াৰ লগতে আমাৰ আজিৰ এই আলোচনাৰ সামৰণি ফালে আগবাঢ়িছোঁ আলোচনাৰ অন্তত মই সঞ্চালকৰ মন্তব্য হিচাপে কেতবোৰ কথা আপোনালোকৰ সন্মুখত আগবঢ়াব বিচাৰিছোঁ আৰু এই যিখন আমাৰ আলোচনা হ'ল আলোচনাৰ যিখিনি মূল কথা এই মূল কথাখিনি আপোনালোকৰ সন্মুখত চমুকৈ উপস্থাপন কৰিব বিচাৰিছোঁ